নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অস্থিও আৰ্থ্ৰাইটিছৰ বিষয়ে। অস্থিও আৰ্থ্ৰাইটিছ হ'ল এবিধ সন্ধি বেমাৰ। চিকিৎসা বিজ্ঞানৰ ভাষাত অস্থিও আৰ্থ্ৰাইটিছক সন্ধিবাত বুলি জনা যায়। এই বেমাৰটোত শৰীৰৰ গাঁঠিবিলাক প্ৰদাহ হয় আৰু শেষত সন্ধিৰ উপাস্থি ক্ষয়প্ৰাপ্ত হয়। উপাস্থি হ'ল প্ৰটিনজাতীয় পদাৰ্থ যিয়ে গাঁঠিৰ হাড়বিলাকৰ মাজত গাদী হিচাপে কাম কৰে। এতিয়া আমি জানি লওঁ আহক অস্থিও আৰ্থ্ৰাইটিছৰ কাৰণ সম্পৰ্কে। সাধাৰণতে 45 বছৰৰ পৰা 50 বছৰ বয়সৰ পিছত এই বেমাৰে দেখা দিয়ে। এইবিধ বেমাৰত জীৱনশৈলীয়ে বাৰুকৈ প্ৰভাৱ পেলায়, যেনে নিয়মিত ব্যায়ামৰ অভাৱ, বেয়া খাদ্য আৰু মেদবহুলতা আদিয়ে অস্থিও আৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। আঘাতৰ বাবেও এই বেমাৰ হ'ব পাৰে। গাঁঠিৰ প্ৰতি আঘাত লাগিলেও অস্থিও আৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ বাহিৰেও বিভিন্ন বেমাৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ, গাউট, ডায়েবেটিছ আৰু হৰম'নজনিত সমস্যা আদি বেমাৰৰ ফলতো অস্থিও আৰ্থ্ৰাইটিছ হোৱা দেখা পোৱা যায়। এতিয়া আমি জানি লওঁ আহক অস্থিও আৰ্থ্ৰাইটিছৰ লক্ষণসমূহৰ বিষয়ে। গাঁঠিবিলাক ফুলি উঠা, গাঁঠিবিলাক লৰচৰ কৰাৰ সময়ত দুখ পোৱা, কটকট শব্দৰ সৃষ্টি হোৱা ইত্যাদি। এতিয়া আমি জানি লওঁ আহক এই ৰোগৰ পৰিত্ৰাণৰ উপায়সমূহৰ বিষয়ে। প্ৰথমতে বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন তেলেৰে আক্ৰান্ত গাঁঠিবিলাক মালিচ কৰা উচিত, যেনে মহাবিষগৰ্ভ তেল। দ্বিতীয়তে খাদ্যাভ্যাস গৰম সতেজ খাদ্য সেৱন কৰা উচিত। দাইল, মাংস আদিৰ চুপ, আদা, জালুক, পিপলি আদি মিহলাই সেৱন কৰিব লাগে। তৃতীয়তে নিয়মিত ব্যায়াম কৰা উচিত, কিন্তু গাঁঠিত চাপ বা টান পৰা ব্যায়াম কৰা অনুচিত। ইয়াৰ উপৰিও মেদবহুলতা থাকিলে শৰীৰৰ ওজন কমোৱাটো অত্যন্ত জৰুৰী। ইমান সময় আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।